চলি থাকিব। আজি এই গুৱাহাটী চচলৰ পৰা চৰকাৰখনক আমি ভালকৈ বুজাই দিব লাগিব, কাৰণ আমি ইয়াতে জন্মগ্ৰহণ কৰিছো, আমাৰ পূৰ্বপুৰুষে ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে আমাৰ জন্মগত অধিকাৰ আছে। কাৰণ ইয়াৰে আমাৰ যিখিনি সম্পত্তি তেখেতসকলে যধে মধে তেখেতসকলে আইন পাছ কৰি তেখেতসকলে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। এই আইন আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কেতিয়াও গ্ৰহণ নকৰো। আজি আমি এভিএমচিৰ নেতৃত্বত গোটেই পিডিচিৰ পৰা আমাৰ গোটেইখিনি কৰ্মী আজি দিছপুৰত আহিছো। যদি অনাগত দিনত এনেকৈ আমাৰ সম্পত্তি যেনেকৈ তেখেতসকলে কাঢ়ি ল'ব বিচাৰিছে, এই আইন যদি তেখেতসকলে প্ৰত্যাহাৰ নকৰে, তেনেহ'লে গোটেই পিডিচি নহয়, গোটেই অসম এভিএমচিয়ে স্তব্ধ দিয়াৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আজি আমাৰ সম্পত্তি তেখেতসকলে ল'ব বিচাৰিছে, এই সম্পত্তি আমি কেতিয়াও কাৰো কথা মতে কোনো আইনৰ জৰিয়তে আমি বাচি থকা সত্ত্বেও আমাৰ কৰ্মস্থান এই সম্পত্তিবোৰৰ তেখেতসকলে চকু দিছে। এই চকু যেতিয়ালৈকে তেখেতসকলে বন্ধ নকৰিব, চৰকাৰ যেতিয়ালৈকে এই আইন তেখেতসকলে বাপচ নকৰিব, ইয়াৰ বিৰুদ্ধে এভিএমচিৰ নেতৃত্বত গোটেই বিদেশী গোটেই অসমত ধাৰাবাহিক ৰাজপথত আন্দোলন চলি থাকিব। এয়া স্পষ্ট কথা। কাৰণ আমি কাৰো এনেকুৱা সংযোগী কথা, এনেকুৱা সংযোগী আইন তেখেতসকলে আমাৰ ওপৰত জপিয়াই দিব, তেনেহ'লে আমাৰ ওপৰত জোৰ জবস্তি কৰে, জোৰ জবস্তি জলম কৰি তেখেতসকলৰ আজি পাৱাৰ আছে কাৰণে যধে মধে আমাক দমন কৰাৰ চেষ্টা কৰিব। এই দমন আমি কেতিয়াও গ্ৰহণ নকৰো। কাৰণ আজি আমাৰ ইয়াতে আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমাৰ সভাপতি মহোদয় আছে। মই সভাপতি মহোদয়ক কাৰ্যসূচীখন আৰম্ভ কৰাৰ কাৰণে মই আহ্বান জনাইছো।